ৰাজনীতি একেবাৰে হ'ব নালাগে, কাৰণ জুবিনে নিজে ৰাজনীতি কেতিয়াও মানে সি প্ৰাধান্য দিয়া নাছিলে ৰাজনীতি চাইডটোত। এই তদন্তটো এটা ৰাজনীতিক উদ্দেশ্যে মানে তেওঁলোকে মানে সংবাদ মাধ্যমত তেওঁলোকে পোষ্ট দিছে। নিৰপেক্ষভাৱে চবেই একজোট হৈ পেলাই এজন শিল্পী, এজন মানে মহামানৱ, তেখেতক ন্যায় দিয়াটো বিচাৰোঁ। তাত কোনো দলীয়কৰণ যাতে ইয়াত নাহে। জুবিন গাৰ্গৰ অকাল বিয়োগত শেহতীয়াকৈ ৰাজনীতি হৈছে নেকি? আচলতে ৰাজনীতিৰ ঊৰ্ধত থাকি এই যি হত্যা বুলি কোৱা হৈছে বা ৰহস্যজনক মৃত্যু বুলি কোৱা হৈছে, ইয়াৰ সঠিক তদন্ত হ'ব লাগে নেকি? এই বিষয়ে আমি জানিবলৈ বৰ্তমান উপস্থিত আছোঁ জুবিন গাৰ্গৰ পৰিয়ালৰ লগত। জুবিন গাৰ্গৰ খুৰাক অনন্ত বৰঠাকুৰ আছে আমাৰ লগত আৰু খুৰীয়েকো আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে তদন্ত প্ৰক্ৰিয়াটোত ৰাজনীতি হৈছে নেকি? এতিয়া যি দেখিছোঁ শাসক বিৰোধী সকলোৱে ৰাজনীতি কৰিব বিচাৰিছে নেকি জুবিন গাৰ্গক লৈ? সেইটো আমি এনেই কিছুমান ক্ষেত্ৰত মানে যিটো সংবাদ মাধ্যমত পাইছোঁ, দেখিছোঁ, এইটো মানে এনেকুৱা এটা অনুভৱ হৈছে যেন এই তদন্তটো এটা ৰাজনীতিক উদ্দেশ্যে মানে তেওঁলোকে মানে সংবাদ মাধ্যমত তেওঁলোকে পোষ্ট দিছে। সেইবাবে আমি আশা কৰোঁ, আমি যিটো আজিলৈকে যিখিনি দেখিছোঁ তদন্তকাৰী যিটো দল, এটা উচ্চ শিক্ষিত অধিকাৰী দলে এইটো তদন্ত কৰি আছে আৰু তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তদন্ত সঠিক দিশত হ'ব আৰু সঠিক নিৰ্ণয় আমি পাম। আৰু এই ক্ষেত্ৰত আমি সেই বাকী সকলো ওচৰতে এইটোৱে নিবেদন কৰিব বিচাৰিছোঁ যে তদন্তত যাতে এই তদন্ত প্ৰক্ৰিয়াটো বা জুবিন গাৰ্গৰ এই মহাপ্ৰয়াণৰ যিটো কেছ, এইটো যাতে ৰাজনীতি নকৰে ইয়াক লৈ, সেইবাবে আমি সকলোৰে ওপৰত বিনম্ৰ নিবেদন জনাইছোঁ। মানে শাসক বিৰোধী লুৰিণজ্যোতি গগৈয়ে হওক বা অখিল গগৈয়ে হওক বা গৌৰৱ গগৈয়ে হওক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়, জুবিন গাৰ্গক লৈ আচলতে ৰাজনীতি কৰিব নালাগে, হয়নে? হয়, মই সকলোকে এই ক্ষেত্ৰত মই মোৰ নিবেদন যাতে এই তদন্তত কোনো ৰাজনীতি নকৰে, জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰে আৰু আমাক সঠিক ন্যায় লাগে। যিজন দোষী তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে। দেশৰ যিটো কানুন আছে, ল আছে, সেই হিচাপত উচিত শাস্তি দিব লাগে। সেইটোৱে যে জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো কোনেও নিবিচাৰে আৰু যি দেখিবলৈ পোৱা গৈছে যেন জুবিন গাৰ্গক লৈ নিৰ্বাচনী বুটৰণি পাৰ কৰা এটা কৌশল ৰচনা হৈছে, তেনেকুৱা হোৱাটো আপোনালোকে বিচাৰে নেকি বাৰু? জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো বিচাৰে নেকি? একেবাৰে নিবিচাৰোঁ, কাৰণ জুবিনে নিজেও কেতিয়াও ৰাজনীতি কৰা নাছিলে। সি সদায় নিৰপেক্ষ আছিলে। সি কংগ্ৰেছ বিজেপি বুলি কোনো মানুহক কোনো প্ৰাধান্য দিয়া নাছিলে। সি মানুহৰ লগৰ মানুহ আছিলে আৰু তাৰ নিচিনা মানুহ এটাৰ লগত এনেকুৱা অন্যায় হোৱা বুলি আমি জানিব পাৰি বহুত দুখ পাইছোঁ। আমিও সংবাদ মাধ্যমৰ জৰিয়তে জানিছোঁ গোটেইখিনি কথা। বহুত দুখৰ কথা আমাৰ পৰিয়ালৰ মানুহৰ কাৰণে। আৰু কোনে কৰিছে নাজানো, যি কৰিছে বহুত বেয়া কাম কৰিছে আৰু উচিত ন্যায় পাব লাগে। ৰাজনীতি ইয়াত প্ৰশ্নই নুঠে। ৰাজনীতি একেবাৰে হ'ব নালাগে, কাৰণ জুবিনে নিজে ৰাজনীতি কেতিয়াও মানে সি প্ৰাধান্য দিয়া নাছিলে ৰাজনীতি চাইডটোত। শাসক বিৰোধীক আপোনালোকে কি আহ্বান জনাব? মুখ্যমন্ত্ৰীয়ে হওক বা গৌৰৱ গগৈয়ে হওক, অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈয়ে হওক, যিসকল শাসক বিৰোধী ৰাজনৈতিক নেতা আছে, সেইসকলক আপুনি এই মাধ্যমৰ জৰিয়তে কি আহ্বান জনাব? আমিতো এইটোৱে বিচাৰোঁ যাতে ইয়াত কোনো দলীয় পৰপক্ষ ইয়াত নাহে। নিৰপেক্ষভাৱে চবেই একজোট হৈ পেলাই এজন শিল্পী, এজন মানে মহামানৱ, তেখেতক ন্যায় দিয়াটো বিচাৰোঁ। তাত কোনো দলীয়কৰণ যাতে ইয়াত নাহে, ৰাজনীতি নাহে, বাছ তেওঁ ন্যায় পাব লাগে। কি ক'ব? ৰাজনীতি ইয়াত কৰিব নালাগে। সেইটো বাবে আমি জনসাধাৰণো সতৰ্ক থাকিব লাগিব যাতে এই কথাবোৰ বুজি পায়, জুবিনৰ যাতে উচিত ন্যায় পায় সেয়ে আমি বিচাৰোঁ। আৰু জুবিন যেনেকৈ মানৱতাবাদী আছিল, সকলোৰে কাৰণ আছিল, সকলো জাতি ধৰ্মক তেওঁ ভাল পাইছিল, পশু পক্ষীকে তেনেকৈ মৰম কৰিছিল। গতিকে তেওঁৰ যিখিনি গুণ আছিল সেই হিচাপে তেওঁক এটা উচিত ন্যায় দিয়াটো
ন্যায় পোৱাটো আমি বিচাৰোঁ। শাসক বিৰোধী ৰাজনীতি সকলোকে শাসক বিৰোধী বা শাসক দল সকলোকে আমি এইটোৱেই নিবেদন কৰোঁ, যাতে ৰাজনীতি হ'ব নালাগে ইয়াত। পৰিয়ালে, জুবিন গাৰ্গৰ পৰিয়ালে এটাই আহ্বান, জুবিন গাৰ্গক লৈ ৰাজনীতি হ'ব নালাগে। জুবিন গাৰ্গ মানৱতাবাদী আছিলে, মানুহৰ লগৰ আছিলে, মানুহক ভাল পোৱা এগৰাকী শিল্পী আছিলে। এই শিল্পীগৰাকীৰ যি মহাপ্ৰয়াণ তাৰ উচিত তদন্ত হ'ব লাগে আৰু শাসক বিৰোধী কোনো যাতে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে।